হেল্ল' ৰাইজ, আজি ইমান বেছি গৰম পৰিছে, দোকান যাবলৈ মনে নগ'ল আৰু এইটো কাৰণে ঘৰত এতিয়া দুপৰীয়া সাজ বনাব লৈছোঁ। দুপৰীয়া সাজত আজি কি বনাব লৈছোঁ জানেনে? দেখাই আছোঁ ৰ'ব। এয়া ঢেকীয়াৰ চালাড বনাম বুলি ভাবিছোঁ। চালাড চাটনি আপোনালোকে কি কয় আপোনালোকৰ ফালে বনাম বুলি ভাবিছোঁ। তো ঢেকীয়াটো ধুনীয়াকৈ মায়ে ধুই মেলি কাটি দিলে আৰু ঢেকীয়াখিনি এতিয়া বইল কৰিম। আৰু ঢেকীয়াত এয়া নহৰু অকণমান কম হৈছে, নহৰু এয়া বাকলি চেলাম। আৰু ঢেকীয়া আনিছিলে আমাৰ যিটো বৌয়ে, তো ঘৰত বোলে বহুত ঢেকীয়া হৈছিলে। ঢেকীয়া আনিছে, অমিতা আনিছে, কোমোৰা আনিছে। দুদিন বজাৰ নকৰিলে হ'ব আমাৰ ঘৰত। চাবচোন মোবাইলত চাইছিলোঁ, একেবাৰে ঢেকীয়া শাকটো বইল কৰিছে, তাৰপিছত পিঁয়াজ, জলকীয়া, বিলাহী সেইটোৱে মই দেখিছোঁ। কৈ থাকোঁতে তুমি বনাই আছা। মানে মই ভিডিঅ' এটাত পাইছিলোঁ দেই, কি ধুনীয়াকৈ মানে ঢেকীয়াৰ চালাড বনাইছিলে। ময়ো মানে বনাম ভাবিছোঁ আৰু এদিন খাম। চ' আজি আমাৰ বৌয়ে আনিলে, চ' সেইটো কাৰণে ময়ো বনাইছোঁ। এইফালে মধুৰিআম খাম দিয়ক। মধুৰিআম চুনুমুনুক দিব লাগিব। পূৰা মানে দোকানত কিনাৰ নিচিনা, চাওকচোন একদম মিঠা পূৰা। এনেই মধুৰিআমবিলাক কিছুমানৰ মিঠা নাথাকে, আমাৰ পূৰা মিঠা, খাবলৈ বহুত সোৱাদ। মই বেছি পকিব নিদিওঁ, অলপতে কেঁচা কেঁচা খাই বেছি ভাল লাগে। ইয়াতে নিমখ আৰু জলকীয়াৰ গুড়ি অকণমান দি আৰু খাই থাকক আৰু আজিকালি দোকানত যে এনেকৈ মধুৰিআমবিলাক কাটি কাটি পিচ পিচকৈ বেচে, মই দেখিছোঁ মানে বহুত টেষ্টি লাগে। চ' আমি নিজৰ গছ আছে, ঘৰতে বনাই খাম ন। আৰু এইফালে আপুনি কি বনাইছে? এইটো মালপোৱা বনাইছে নে পকৰী? এইফালে পকৰী বনাইছে আমাৰ যিটো বৌয়ে। মধুৰিআম এটা খাইহে মনটো শান্তি লাগিব। কিবা কৈ আছে, মই হাঁহি আছোঁ। আমি পাকঘৰত আজি মানে তিনিজনী সোমাইছোঁ, চবেই নিজৰ নিজৰ কাম কৰিছে। মই কৰিছোঁ ঢেকীয়াৰ চাটনি বনাই আছোঁ, চালাড আৰু চাটনি যি কয় আপোনালোকে। ৰখিব, ঠিক আছে। মানে মই এইফালে কাণত লগাই থৈছোঁ ন, ভাবিছোঁ মই যে কৈ আছোঁ ইফালে চাগে আপোনালোক মানে ভিডিঅ'টো ৰেকৰ্ড নহ'ব। এইটো মোবাইলৰ কাৰণে লগাই থৈছোঁ আৰু বেলেগ মোবাইলটো ভিডিঅ' কৰি আছোঁ। ঠিকে আছে। আৰু আপোনালোকক মই মধুৰিআমটো দেখাম হা, কিমান যে টেষ্টি হ'ব, বহুত টেষ্টি। কোনোবাই খাই যদি আমাৰ ঘৰত আহি যাব দেই মধুৰিআম খাবলৈ। এইকেইজনী খাব নাজানে, নেখায়। কি ক'ব আপোনালোকে, চাওক বহুত টেষ্টি। মই এনেকৈ খাম এতিয়া বৰ্তমান, পিছত চুটিকৈ খাই থাকিম কাৰণ কিবা ভাতত লাগি আছোঁ। সঁচাকৈ বহুত মিঠা। ওৱান নে টু নে কেইটা হ'ব? দুটা খাওক, দুটা খাওক, দুটা খাওক কৈছোঁ। চাহ খাবই মন নাযায় গৰমতে। আৰু এয়া বিলাহী ৰেডি কৰি লৈছোঁ ঢেকীয়াৰ চাটনিৰ কাৰণে। আৰু বিলাহীটো যে গেছত পুৰিলে ন, গেছটো যে বেয়া হৈ যায় ফুটাবিলাক ন, সেইটো কাৰণে এনেকৈ কৰিছোঁ, এনেকৈ গৰম কৰি লৈছোঁ বিলাহীৰে। আৰু এয়া ঢেকীয়াখিনি ধুনীয়া কালাৰ এটা উঠিছে দেখিছেনে। আৰু জানেনে, এই গৰমত চবে যে চাহ খাই আছে, মোকো এয়া চাহ দিছে। মোৰ যে খাবলৈ একদম মন যোৱা নাই জানেনে, গৰম ইমান যে। পানীয়ে লৈছোঁ মই। পানী বেছি খাব মন যায় চাহ খাব মন নোহোৱাৰ আগত। আৰু এয়া পিঠা বনাইছিলে আমাৰ জিতু বৌয়ে, খাওঁ ৰ'ব।
পিঁয়াজ দি দিছোঁ এতিয়া এই পোৱালি আছে যে পোৱালিৰ লগত নোৱাৰে সৰু ছোৱালী